শিৱসাগৰ টাইপৰ সংবাদমেল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে সভাপতি দিগন্ত তামুলীৰ সংবাদমেল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এই সংবাদমেল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটোত চৰকাৰে হেমাহি কৰাৰ অভিযোগ টাইপাৰ আহোমৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে একো কৰা নাই বুলি মন্তব্য সভাপতিৰ আহোমসকলৰ উন্নয়নৰ বাবে বছৰি ৫,০০০ কোটি টকাৰ পেকেজ আবণ্টন দিয়াৰ দাবী মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ শীঘ্ৰে প্ৰেৰণ নকৰিলে আমৰণ অনশন কৰাৰ হুংকাৰ টাইপাৰ সংবাদমেল সম্বোধন কৰি এইসমূহ মন্তব্য টাইপাৰ যে ভাৰতবৰ্ষত জনজাতিকৰণৰ কোটা এটাই অল ইণ্ডিয়া ভিছত এছ.টি. থাকে আৰু সকলোৱে জানে যে অসমত এছ.টি. প্লেইনছ আৰু এছ.টি. হিলছ দুটা ইয়াত কেটেগৰী আছে কি কাৰণে কৰিছে যাতে ৰিজাৰ্ভেশ্যনৰ ক্ষতি নহয় আৰু আমাৰ সৰ্বস্ত্ৰ অসমৰ জনতাই আনকি ৬ জনগোষ্ঠীয় ৰাইজেও আমি কৈ আহিছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ লাগে তাৰ কাৰণে নিশ্চয় আৰু এটা কেটেগৰীৰ প্ৰয়োজন আছে তাক ভি হিচাপে দিয়ক যি নামাকৰণে নকৰক কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত যিখিনি জনজাতি মৰ্যাদা লাভ কৰা জনজাতিসকলে যিখিনি সুবিধা লাভ কৰে সেইখিনি সুবিধা আমাক লাগিব আৰু সেইখিনি এই এছ.টি. ভিত আছে বুলি আমি পতিয়ন গৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যৎ সমাজে আলোচনাও কৰি আছে আমি তেখেতসকলৰ লগত আলোচনা কৰি আছোঁ এইটো সময়ত আমি আপোনালোকক গোটেই কথাখিনি ক'ম কিন্তু আৰু চৰকাৰেও আমাক এটা কথা কৈছিল যে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে পঠিওৱাৰ আগত আমাৰ লগত এটা আনুষ্ঠানিকভাৱে আলোচনাৰ কথা তেওঁলোকে কৈছিল আৰু ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠকৰ কথাও অসম চৰকাৰে বাৰে বাৰে কৈ আছে সেইবিলাক হোৱা নাই গতিকে এই গোটেই ধাপখিনি যাতে অতি সোনকালে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰে আজি আমাৰ কাৰ্যনিৰ্বাহক সভাই তাক সজোৰে দাবী উত্থাপন কৰিছে